যোৱা 23 ডিচেম্বৰৰ পৰা ডক্টৰ টিৱাও গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা আসাম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপৰ 8ম সংস্কৰণৰ আজি যোৱাকালিৰ পৰা চূড়ান্ত খেল অনুষ্ঠিত হৈছিল দুদিনীয়াকৈ আৰু আজি এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰা অৰুণোদয় সংঘ আৰু ফ্ৰেণ্ডশ্বিপ ক্লাবৰ এই আকৰ্ষণীয় খেলত শেষ হাঁহি মাৰি অৰুণোদয় ক্লাব বিজয়ী হয় আৰু তেওঁলোকে অসম ক্ৰিকেট সন্থাৰ প্ৰাইজ মানি লগতে ইয়াৰ পিছত পৰৱৰ্তী জুনত খেলত খেলিবলৈ তেওঁলোকে স্বীকৃতি পাইছে। আমি তেওঁলোক দুয়োটা দলক অভিনন্দন জনাইছোঁ। এইবাৰ খেলখনত প্ৰায় 400 খেলুৱৈ অংশগ্ৰহণ কৰিছিল, 10টা ক্লাব, আৰু এই খেলুৱৈসকলৰ ভিতৰত আমাৰ দুজনে চেঞ্চুৰী মাৰিছিলে আৰু দুজন প্লেয়াৰৰ আমাৰ কলিয়াবৰৰ নিচিনা পিটছত চেঞ্চুৰী মৰাটো আমাৰ কাৰণে মই ভাবোঁ এটা খুব শুভ লক্ষণ। বহু বছৰৰ মূৰত ইয়াত চেঞ্চুৰী হৈছে আৰু কেইবাজনো প্লেয়াৰে চেঞ্চুৰীৰ পৰা 2-3 ৰানৰ কাৰণে বঞ্চিত হৈছিল। সেইটো এটা শুভ লক্ষণ আৰু বলাৰৰ খুব উন্নত প্ৰদৰ্শন আছিলে। মই ভাবোঁ খেলুৱৈসকলে আৰু যদি অলপ প্ৰফেচনেলি খেলটো লয়, আমি যিটো লক্ষ্য লৈ আছোঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টিৰ, সেই লক্ষ্যত তেওঁলোক উপনীত হ'ব পাৰিব। এই এমাহ 10 দিন ধৰি চলা খেলখনত আমাৰ কৰ্মকৰ্তা কৃষ্ণ বাহাদুৰকে প্ৰমুখ কৰি যিসকল আম্পায়াৰ আছিলে, যিসকল পৰিচালক আছিলে, সকলো বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি পিছৰ অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা, এইখন আছিল কলিয়াবৰ ভিত্তিত অনুষ্ঠিত হোৱা খেল, আমি অসম ভিত্তিত অনুষ্ঠিত হোৱা খেলৰ কাৰণে আমি দলসমূহক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ খেলুৱৈসকলক, আৰু আমি ক্ৰিকেট সন্থা তথা ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও আমি তেওঁলোকক সহযোগিতা আগবঢ়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।